Hello students, যিসকল ছাত্ৰছাত্ৰী এইবাৰ HS বা HSLC 2026 দিবলৈ গৈ আছে তেওঁলোকৰ হাতত আছে পৰীক্ষাৰ বাবে আৰু 5 মাহ আৰু এই 5 মাহত আমি 5টা ভুল কৰিব নালাগে আৰু সেই 5টা ভুল কৰিলে আমাৰ পৰীক্ষাত আমাৰ প্ৰভাৱ পৰিব পাৰে আমাৰ ৰিজাল্টৰ প্ৰভাৱ পৰিব পাৰে সেই 5টানো ভুল কি কি সেই 5টা ভুল আমি ডিসকাস কৰিব লৈছো তেন্তে হা ভিডিওটো ষ্টাৰ্ট কৰো এটা প্ৰথম ভুলটো হৈছে যে আমি কেতিয়াও কি কৰিব নালাগে বেলেগক আমি কিদৰে প্ৰস্তুতি কৰিছো বা আমাৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে সেই কথা আমি বেলেগক জনাই থাকিব নালাগে এটা বহু সময়ত এতিয়া যেহেতু টাইম কমি আহি আছে বহুতে আমাক খুদিব যে তোৰ প্ৰিপাৰেচন কিমানখিনি হৈছে কিমানখিনি পঢ়িলি বা কিমান কি কৰিলি তো তেনে ধৰণৰ বহুতো কথা আমাক খুধা হ'ব তো সেইখিনি কথা তোমালোকৰ ঘৰৰ মানুহকটো জানিব ধৰা মা দেউতা হক বা বেলেগ কোনোবা হয়তো ৰিলেটিভছ মানে কি ক্লোজ যিসকল আছে আৰু তেওঁলোকৰ কথা কৈছো তো তেওঁলোকক তোমালোকে জনাব পাৰা কিন্তু তাৰ বাহিৰে তোমালোকৰ বেষ্ট ফ্ৰেণ্ডক জনাব পাৰা কিন্তু বেলেগ কোনোবা খুদি দিলে বুলি মই কৈ দিলো মোৰ প্ৰিপাৰেচন মোৰ বোলে হৈ গল মোৰ 50% হৈছে মোৰ 80% হৈছে যে মোৰ হৈ গল খালি ৰিভিজন বাকি আছে তো সেইবিলাক কথা জানাই থাকিব নালাগে ইয়াৰ মেইন ৰিজনটো হৈছে যে কথাটো জনোৱাৰ পিছত বহুতে কি কৰে নিগেটিভ কমেন্ট এটা কৰে তুমি কবা যে হয় মোৰ এখিনি হৈছে কিন্তু পাছতে কি নিগেটিভ কমেন্ট এটা কি আহিব যে বা তই দেখোন বহুত কৰিলি তই এবাৰ ষ্টেণ্ড কৰিবি দে বা তই এবাৰ বহুত ভাল ৰিজাল্ট কৰিব পাৰিবি তো ভাল ৰিজাল্ট ইন দা সেন্স বহুতে হয়তো এপ্ৰিশিয়েট কৰিব কথাটো যে তই ঠিকে আছে তই তেনেকৈ প্ৰিপাৰেচন চলাই থৈ থাক ভাল প্ৰিপাৰেচন কৰ ভালকে পঢ় ভাল ৰিজাল্ট এটা কৰিব বহুতে এপ্ৰিশিয়েট কৰিব যিসকলে তোমাক ভাল পায় তেওঁলোকে এপ্ৰিশিয়েট কৰিব কিন্তু যিসকলে মনে মনে বেয়া পায় তেওঁলোকে কিন্তু তোমাকক কি কৰিব তোমাকক ডাউন দিব চেষ্টা কৰিব তেওঁলোকে ক'ব যে বা তই দেখোন বহুত ভাল ৰিজাল্ট কৰিবি আমি দেখোন একো পঢ়াই নাই তো তেনেকুৱা হেবিলাক কথাবিলাক শুনিলে তোমাকৰ কি হ'ব এটা নেগেটিভিটি আহিব তোমাকৰ মনত আৰু পঢ়াৰ পৰা তোমালোকে অলপ আতৰিবলৈ ধৰিবা তো সেই কাৰণে তোমালোকে কেতিয়াও নিজৰ প্ৰিপাৰেচনখিনি কথা কাকো ক'ব নালাগে নেক্সট ভুলটো হৈছে তোমালোকে নিজৰ যোনটো মানে নিজকে কাৰ লগত কম্পেয়াৰ নকৰিবা নিজকে কেতিয়াও কি কৰিব নালাগে বেলেগৰ লগত কম্পেয়াৰ কৰিব নালাগে এতিয়া কোনোবা হয়তো যেনেকৈ তুমি ধৰা খুদিলা তোমাক আগৰ পইণ্টটো কি ক'লো যে তোমাক বেলেগে খুদিব যে তোমাৰ প্ৰিপাৰেচন কেনেকুৱা হৈছে কিমানখিনি পঢ়িলি কিমানখিনি নপঢ়িলি ঠিক তেনেকৈ হয়তো তুমিও কেতিয়াবা বেলেগক খুদিব পাৰা যে তোৰ কিমানখিনি পঢ়া হ'ল বেলেগে ক'লে যে মোৰ 80% পঢ়া হৈ গ'ল 20% আছে হৈ যাব মোৰ তো সেইটো কথা শুনি তোমালোকৰ হয়তো ভয় লগা ষ্টাৰ্ট হ'ব যে মোৰ দেখোন একোৱে হোৱা নাই সি দেখোন ইমানখিনি পঢ়িলে মোৰ দেখোন একোৱে হোৱা নাই গতিকে বেলেগক খুদিবও নালাগে কাৰ কিমান প্ৰিপাৰেচন হৈছে বেলেগক খুদিবও নালাগে নিজকে নিজে কি কৰিব লাগে নিজে তোমালোকে কি কৰিব লাগে পঢ়ি থাকিব লাগে নিজকে কেতিয়াও বেলেগৰ লগত কম্পেয়াৰ কৰিব নালাগে যে তাৰ কিমানখিনি হ'ল মোৰ একো হোৱা নাই তো সেইটো কি হ'ব এটা ষ্ট্ৰেছ আনিব তোমালোকৰ মনত এটা ষ্ট্ৰেছ আনিব আৰু তোমালোকৰ ভয়তে কি হ'ব বহিবা হয় কিন্তু ভয়তে তোমালোকে পঢ়িব নোৱাৰিবা বা বহু সময়ত ভালকৈ শুব নোৱাৰিবা তো এনে ধৰণৰ কিছুমান ষ্ট্ৰেছ আহি থাকিব আৰু সেই কাৰণে মই কওঁ যে সদায় আমি সোনকালে ষ্টাৰ্ট কৰিলে তেতিয়া এনে ধৰণৰ ষ্ট্ৰেছৰ পৰা বাচিব পাৰি তো সেইটো কামো নকৰিবা তোমালোকে কেতিয়াও বেলেগৰ লগত কম্পেয়াৰ কৰি পঢ়িব নালাগে নিজে পঢ়িবা নিজৰ বেষ্টটো দিবলৈ ট্ৰাই কৰিবা নেক্সটটো হৈছে তোমালোকে চোৱা আমি কন্টিনিউ পঢ়ি আছো কিন্তু আমি কি কৰিছো সদায় কি কৰিছো নতুন চেপ্টাৰ পঢ়িছো নতুন বস্তুবিলাক পঢ়ি আছো নতুন মানে মুখস্থ কৰিছো কিন্তু আমি কি কৰিছো আগৰখিনি একো ৰিভিজন কৰা নাই যাৰ ফলত কি হ'ব তোমালোকৰ ৰিভিজন কৰাটো আমাৰ খুবেই প্ৰয়োজন কাৰণ আমি নতুন যেতিয়া আমি মানে পঢ়ি থাকিম নতুন বস্তু শিকি থাকিম আমাৰ লাহে লাহে কি হ'ব পুৰণাখিনি আমি পাহৰিব ধৰিম নতুন বস্তু অহাৰ লগে লগে আমি পুৰণাখিনি পাহৰিব ধৰিম গতিকে আমি এটা প্ৰয়োজন কি আছে আমি নতুনখিনিটো পঢ়িব লাগিব কিন্তু এটা সময় উলিয়াই আমি পুৰণাখিনিও ৰিভিজন দিব লাগিব তোমালোকে হেতু ভুল নকৰিবা যে মই পঢ়ি লও গুটেখিনি নতুনখিনি পঢ়ি লও একেবাৰে লাষ্টত মই কি কৰিম পুৰণাখিনি ৰিভিজন কৰিম তো হেতু কৰাৰ ফলত কি হ'ব পুৰণাখিনি একেবাৰে যদি পাহৰি যোৱা আকৌ হেখিনি নতুনকৈ পঢ়িব লাগিব গতিকে হেতু কাম তোমালোকে নকৰিবা তোমালোকে কি কৰিব লাগিব পুৰণাখিনি কি কৰিব লাগিব তোমালোকে পঢ়িব লাগিব নেক্সট পইণ্টত যোৱাৰ আগতে যিসকল ছাত্ৰছাত্ৰী ক্লাছ 12ত পঢ়ি আছে আৰু যিসকল ছাত্ৰছাত্ৰী ইংলিছক লৈ চিন্তিত হৈ আছে তেওঁলোকৰ বাবে আছে ভাল খবৰ আৰু ভাল খবৰটো হৈছে যে আমি ক্লাছ 12ৰ বাবে ইংলিছৰ কোৰ্স এটা লৈ আহিছো যত আছে তোমালোকৰ গুটে প্ৰোজ পোয়েট্ৰি সাপ্লিমেন্টাৰি হেকিনটো আছে লগতে গ্ৰামাৰ সেকশন আছে ৰাইটিং সেকশন আছে গুটেখিনি প্ৰিভিয়াস ইয়াৰ সলিউশন আছে লগতে আমাৰ ফৰমেট বিলাক দিয়া হৈ আছে গ্ৰামাৰ কিদৰে কৰিব লাগে গুটেখিনি ইয়াতে আছে মাত্ৰ 99 रुपीसত তো 99 रुपीसত তোমালোকৰ প্ৰায় 90 প্লাছৰ তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা ইংলিছত তোমালোকে যদি এইখিনি ভালদৰে প্ৰিপেয়াৰ কৰা তোমালোকৰ 90 প্লাস আহাটো প্ৰায় নিশ্চিত বুলি আমি ক'ব পাৰো তো এতিয়া তোমালোকৰ আমাৰ এপত যোৱা মই ডেসক্ৰিপচন এপৰ লিংকটো দিছো তাত গৈ তোমালোকে এই কোৰ্সটো বাই কৰিব পাৰা এতিয়া আইছো নেক্সট পইণ্টলৈ তো নেক্সট পইণ্টটো হৈছে যে আমি কেতিয়াও কি কৰিব নালাগে এতিয়া আইছো নেক্সট পইণ্টলৈ তো নেক্সট পইণ্টটো হৈছে যে আমি কেতিয়াও কি কৰিব নালাগে অভাৰ কনফিডেন্স হ'ব নালাগে তো অভাৰ কনফিডেন্স মানে কি আমি এনেকে হয়তো বহুতে ভাবে যে এতিয়াও কি আছে 5 মাহ আছে মোৰ হৈ যাব তো সেই অভাৰ কনফিডেন্সে কি কৰে ছাত্ৰ ছাত্ৰীসকলক নিজৰ যোনটো মানে কেপেবিলিটি আছে
তেওঁলোকৰ যেতিয়া হেতু বেছি ওভাৰ কনফিডেন্স আহি যায় যে মোৰ ইমানখিনি কেপাবিলিটি আছে যে মই 2 মাহ বা 3 মাহ 4 মাহ পঢ়ি পেলাই মই গোটেইখিনি সিলেবাস কমপ্লিট কৰিব পাৰিম যাৰ ফলত তেওঁলোকে কি হয় বস্তুখিনি পিছুৱাই গৈ থাকে যে মই পাৰিম 5 মাহ আছে মই পাৰিম 4 মাহ আছে মই পাৰিম 3 মাহ আছে মই পাৰিম তো এনে ধৰণৰ কি হয় ওভাৰ কনফিডেন্স থকাটো ভাল যে মই হয় মোৰ 5 মাহত হৈ যাব কিন্তু মই পাৰিমেই নপঢ়ি পেলাই যেতিয়া তোমালোকে ভাবি থাকিবা যে মই পাৰিম হ'ব মোৰ দ্বাৰা তেতিয়া কিন্তু হেতু কি হৈ যাব এটা বেয়ালে পৰিৱৰ্তন হ'ব ছাত্ৰ ছাত্ৰীসকলে কৰিব নলগা লাষ্ট ভুলটো হৈছে যে আমি কেতিয়াও যোনবিলাক টান টপিক আছে সেইবিলাক আমি পিছলৈ ঠেলিব নালাগে এতিয়া আমাৰ হাতত অলপ সময় আছে আৰু সেই সময়খিনি আমি ইউটিলাইজ কৰি পেলাই আমি কি কৰিব লাগিব যোনবিলাক টান টপিক আছে সেইখিনি আমি আগতে শেষ কৰিব লাগিব বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যে তেওঁলোকে কি কৰে টান টপিকবিলাক পিছুৱাই থাকে তাৰ ফলত কি হয় লাষ্টত টান টপিকবিলাক থাকি যায় ইজি টপিকবিলাক তেওঁলোকে কৰি পেলাই বহি থাকে সেই কাৰণে মই কৈছো যে তোমালোকে কিন্তু হেতু ভুল কেতিয়াও নকৰিবা যোনটো টান টপিক আছে সেইখিনি তোমালোকে এতিয়াৰ পৰাই সলভ কৰিব ট্ৰাই কৰা যাতে লাষ্টত অকল সহজখিনি তোমালোকৰ পঢ়িবলৈ বাকি থাকে টানখিনি যাতে তোমালোকে গোটেইখিনি আগতীয়াকৈ পঢ়িব পাৰা তো এইখিনি আছিলে আজি ভিডিওটোত 5টা মই ভুল কলো সেই 5টা ভুলৰ পৰা যদি তোমালোকে ভুল কৰি আছা সেইখিনি তোমালোকে কেতিয়াও নকৰিবা আৰু কোনে কি ভুল কৰি আছে কমেন্ট বক্সত জনাব নাপাহৰিবা আজি ভিডিওটো শেষ কৰিলো কি পঢ়িছিলা